আৰম্ভ হল মাঘ মাহ। মাঘ মাহৰ আৰম্ভণিৰ লগে লগে সকলোৰে মাজত সৰস্বতী পূজাৰ বিভিন্ন উৎকণ্ঠা আৰু জল্পনা কল্পনা আৰম্ভ হৈছে। মাঘ বা ফাগুন মাহৰ শ্ৰী পঞ্চমীত সকলোৱে বাগদেৱীক আৰাধনা কৰে। এইবাৰ সৰস্বতী পূজাক লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কোনোৱে সৰস্বতী পূজা 2 ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰ আৰু কোনোৱে সৰস্বতী পূজা 3 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে বুলি উল্লেখ কৰিছে। কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি 3 ফেব্ৰুৱাৰীত পালন কৰা হ'ব পূজা, কিন্তু আমাৰ বিদ্যালয়সমূহৰ যি দিনপঞ্জী আছে সেই দিনপঞ্জী অনুসৰি 2 ফেব্ৰুৱাৰীত সৰস্বতী পূজা বিদ্যালয়ত আয়োজন কৰা হ'ব। সৰস্বতী পূজা শিক্ষানুষ্ঠানসমূহত অতি উলহ মালহেৰে পালন কৰা হয়। পূজাৰ প্ৰসাদৰ উপৰিও খিচিৰি, পায়স আদিৰ ব্যৱস্থা বিদ্যালয়সমূহত কৰা যায়। আমি দৈনিক দিনপঞ্জী মতে যদি আগবাঢ়ো তেতিয়াহ'লে আমি বিদ্যালয়সমূহত সৰস্বতী পূজা 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব লাগিব। গতিকে আপোনালোকে নিজৰ বিবেক বুদ্ধি ব্যৱহাৰ কৰি পেলাই দিনপঞ্জী মতে আগবাঢ়ি 2 তাৰিখে সৰস্বতী পূজা বিদ্যালয়সমূহত পালন কৰিব নে কালপুৰুষ পঞ্জিকা মতে 3 তাৰিখে পালন কৰিব, সেই সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিব।